তো পাৰিষদ হিচাপে আপুনি 11 নম্বৰ ৱাৰ্ডবাসীৰ বাবে কি ধৰণে কামবোৰ আগুৱাই লৈ গৈছে? সাময়িকভাৱে অকণমান বঞ্চিত ৰাইজ হৈ আছে। এজন প্ৰাৰ্থী হিচাপে যিহেতু নিজে ভুগিছোঁ, গতিকে ৰাইজৰ এইখিনি সমস্যা সমাধান কৰিবৰ কাৰণে মই যথেষ্ট চেষ্টা কৰি আছোঁ। আমি কষ্ট কৰি আছোঁ, চেষ্টা কৰি আছোঁ, নিশ্চয় এটলিষ্ট 50% হ'লেও কৰাবৰ কাৰণে মোৰ কাৰ্যকালতে নিশ্চয় চেষ্টা কৰিম। 2026 চনত পুনৰ বিজেপি শাসনলৈ আহিবনে? যদি আহে কিয় আহিব? ৰাইজে কি চাই বিজেপিক ভোট দিব? শেহতীয়াকৈ যিটো মূল্য বৃদ্ধি, নিবনুৱা সমস্যা, এইটোতো গুৰুত্বপূৰ্ণ সমস্যা হয়। এই সমস্যাটোক আওকাণ কৰি কেনে জনসাধাৰণে এইবাৰ ভোট দিব বুলি আপুনি চিয়ৰ নে 100%? দৰ্শকবৃন্দ, আমি বৰ্তমান উপস্থিত আছোঁ 11 নম্বৰ ৱাৰ্ডত আৰু আমাৰ মাজত উপস্থিত আছে 11 নম্বৰ ৱাৰ্ডৰ পাৰিষদ মঞ্জুলা দেৱী ডাঙৰীয়ানী। আমি তেওঁৰ সৈতে কিছু বাৰ্তালাপ কৰিব ওলাইছোঁ। 11 নম্বৰ ৱাৰ্ডত তেওঁ কি ধৰণৰ কাম কৰিছে আমাৰ স্থানীয় ৰাইজসকলক এই বিষয়ে অৱগত কৰাৰ বাবে আজি আমি তেখেতৰ সৈতে বাৰ্তালাপত আহিছোঁ। গতিকে আহকচোন আমি তেওঁৰ সৈতে কিছু কথা পাতোঁ। বাইদেউ নমস্কাৰ, নেশ্যন ফাৰ্ষ্ট নিউজ চেনেললৈকে আপোনাক স্বাগতম জনাইছোঁ। হয়, আপোনালোকলৈকে মই বহুত বহুত শুভেচ্ছা জনালোঁ। এই চেনেলৰ লগত প্ৰতিজন সাংবাদিকক মোৰ বহুত বহুত শুভেচ্ছা জনালোঁ। বাইদেউ, শেহতীয়াকৈ আমি আজি আপোনাৰ ওপৰত কিছুমান প্ৰশ্ন উত্থাপন কৰিব আহিছিলোঁ। বাইদেউ, আপুনি ৰাজনৈতিক ক্ষেত্ৰখনত কেতিয়া প্ৰৱেশ কৰিছিলে? মই এই ৰাজনৈতিক ক্ষেত্ৰখনত মই 2010 চনত প্ৰৱেশ কৰিছিলোঁ। বৰ্তমান আপুনি কিমান বছৰ অতিক্ৰম কৰিলে এই ক্ষেত্ৰখনত? বৰ্তমান 14 বছৰ হ'ল। কোনগৰাকী নেতাৰ আণ্ডাৰত আপুনি বিজেপিলৈকে গমন কৰিছিলে? হয়, নিশ্চিতভাৱে আমাৰ 11 নম্বৰ ৱাৰ্ডৰে দলৰ জ্যেষ্ঠ কৰ্মী আমাৰ অৰূপ কলিতা ডাঙৰীয়া, বৰ্তমান ভৰলুমুখ মণ্ডলৰ তেওঁ সাধাৰণ সম্পাদক। তেখেতে মোক অলপ অনুপ্ৰাণিত কৰিছিল, বাইদেউ আপুনি আহক, আৰু তেখেতে মোক বিজেপিত প্ৰথম বুথৰ সভাপতি হিচাপে নিয়োগ কৰিছিলে। বাইদেউ, বিজেপি দলৰ আপুনি কাৰ্যকৰ্তা হৈ থকাৰ পিছত তাৰ পৰৱৰ্তী পৰ্যায়ত আপুনি পাৰিষদ হিচাপে নিৰ্বাচিত হ'ল। তো পাৰিষদ হিচাপে আপুনি 11 নম্বৰ ৱাৰ্ডবাসীৰ বাবে কি ধৰণে কামবোৰ আগুৱাই লৈ গৈছে? হয়, যেতিয়া মই পাৰিষদ হিচাপে নিৰ্বাচিত হ'লোঁ, প্ৰথমতে মোৰ ৱাৰ্ডৰ প্ৰথম সমস্যাটো হৈছে পানীৰ সমস্যা। পানীৰ সমস্যাৰ কাৰণে আমি চৰকাৰীভাৱে যিখিনি কৰিব লাগে বীজ ব্যৱস্থা, তাৰ কাৰণে আমি মিটিং কৰি আপোনাৰ যিখিনি আমাৰ ব্যৱস্থা যাৰ জৰিয়তে আমি আগবঢ়াই নিব পাৰোঁ এই প্ৰচেছটো সম্পূৰ্ণৰূপে কৰিলোঁ আমি। GMDA লগতো আমাৰ মিটিং হৈছে, GMC, GMDA বা আমাৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া সকলোৰে সন্মিলিত প্ৰচেষ্টাত এতিয়া আমি ৱেষ্ট গুৱাহাটী পানীৰ কামটো যিটো আমাৰ গেমনে এৰি থৈ গৈছিলে, তেওঁলোকে পলাইছিলে বুলি এক কথাত ক'ব পাৰি, আধা কাম কৰি, সেইখিনি প্ৰকল্প এতিয়া L&Tৰ মাধ্যমেৰে আমি আগবঢ়াব চেষ্টা কৰি আছোঁ। আৰু পানীৰ সমস্যাটো কিন্তু মোৰ ৱাৰ্ডৰ প্ৰথম জ্বলন্ত সমস্যা। গতিকে যদিও এতিয়ালৈকে মই ৰাইজক পানী টুপি দিব পৰা নাই, সাময়িকভাৱে অকণমান বঞ্চিত ৰাইজ হৈ আছে, কিন্তু 2024 শেষৰ পিনে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পানীখিনি ৱাৰ্ডৰ মানুহে পাব বুলি কৈছে। আমিও আশাবাদী। এতিয়া পানীৰ কাম চলি আছে, পুৰণা যিবিলাক আমাৰ পাইপ বহাইছিলে সেইবিলাক নতুন কৰি আছে, আৰু য'ত য'ত তেওঁলোকে এক্সটেনশ্যন কৰাব লাগে তাৰো ব্যৱস্থা কৰিছে। সম্পূৰ্ণ এটা মই পজিটিভ পাইছোঁ যে L&T বিভাগে যেতিয়াৰ পৰা তেওঁলোকে দায়িত্ব লৈছে এইটো অগ্ৰগতিৰ দিশে গৈ আছে, আৰু মই নিশ্চিতভাৱে ক'ব পাৰোঁ 2024ত আংশিকভাৱে হ'লেও মানুহে পানী পাব। তাৰ পিছৰ পৰ্যায়ত আমি আকৌ অলপ জইন কৰিব লগা আছে, বহু এৰিয়া ৰৈ গৈছে, এইখিনি পৰৱৰ্তী পৰ্যায়ত হ'ব। এইটো মই খুব ভাল পাইছোঁ, কাৰণ মই ৰাইজক কথা দিছিলোঁ পানীৰ সমস্যাত ময়ো ভুগি আছোঁ। আৰু যিটো সমস্যা মই প্ৰথম যিদিনা আমাৰ কাউন্সিলৰৰ কাৰণে নমিনেশ্যনৰ দিনটোত মই পানীৰ টোপৰ কাৰণে মই ৰখি থাকিব লগা হৈছিলে, যেতিয়ালৈকে আমাক গাড়ীৰে পানী দিব অহা নাই। গতিকে সেই সমস্যাটো কিমান ডাঙৰ সমস্যা, এজন প্ৰাৰ্থী হিচাপে যিহেতু নিজে ভুগিছোঁ, গতিকে ৰাইজৰ এইখিনি সমস্যা সমাধান কৰিবৰ কাৰণে মই যথেষ্ট চেষ্টা কৰি আছোঁ, আৰু নিশ্চিতভাৱে হয়তো সফল হ'বলৈ যাম। 2024 শেষৰ পিনে ইয়াৰ উত্তৰ আহিব, ৰাইজে পাব নিশ্চয়। নলা নৰ্দমা বা ৰাস্তা ঘাটৰ ক্ষেত্ৰত আপোনাৰ ৱাৰ্ডৰ 80% কাম সম্পূৰ্ণ হোৱা বুলি আপুনি ভাবেনে? নহয়, মই এতিয়াও 80% কাম সম্পূৰ্ণ হ'ব বুলি নকওঁ, কাৰণ কৰিব লগা বহুত আছে। মই যদি কওঁ 11 নম্বৰ ৱাৰ্ডৰ ইমান ৰাস্তা ঘাট আছে, কৰি শেষ কৰিব নোৱাৰি। এতিয়াও মই ৰিচেণ্ট আপোনাৰ 23টা ৰাস্তা হৈ গ'ল বা কাম চলি আছে, হ'বলৈ গৈ আছে। 117টা ৰাস্তা মোৰ লিষ্টত আছে।
গতিকে কেনেকৈ ক'ম যে 80% হৈছে মই ক'ব নোৱাৰোঁ কিন্তু আমি কষ্ট কৰি আছোঁ চেষ্টা কৰি আছোঁ নিশ্চয় এটলিষ্ট 50% হ'লেও কৰাবৰ কাৰণে মোৰ কাৰ্যকালতে নিশ্চয় চেষ্টা কৰিম চৰকাৰে নিশ্চয় সহযোগ কৰিব GMC ফালৰ পৰা যথেষ্ট আমাক ৱাৰ্ডবিলাকক কাম কৰাৰ কাৰণে আমাক পাৰিষদসকলক সুবিধা দিছে এই সুবিধাখিনি লৈ আমি নিশ্চয় আগবাঢ়ি যাম বুলি আমি আশাবাদী বাইদেউ বৰ্তমান যিমান দিন আপুনি পাৰিষদ হিচাপে আছে তো এই পাৰ হৈ যোৱা দিনকেইটাত আপুনি অসম চৰকাৰৰ ফালৰ পৰাই আপোনাৰ ৱাৰ্ডৰ বাবে কিমান পুঁজি আবণ্টন জনাইছে আমি যদি গোটেইখিনি চাওঁ মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে আমাক পাৰিষদসকলক 10 কোটি টকাকৈ আমাক দিব আমাক উন্নয়নৰ কাৰণে তাৰে প্ৰথম যিটো ফ্ৰেজ তেওঁ আমাক দিলে 5 কোটিতকৈ মই অলপ বেছিয়ে ল'লোঁ তেওঁকো ইয়াৰ পৰা ধন্যবাদ জনালোঁ আৰু যথেষ্টখিনি কাম কৰি আছোঁ সেইখিনি পইচাৰে বহুত প্ৰয়োজনীয় ৰাস্তা কেইটামান এতিয়া সেইখিনি পইচাৰে আমাৰ বনাই আছে কণ্ট্ৰেক্টৰসকলে আৰু অনাগত দিনত তেওঁ আকৌ আমাক 5 কোটি টকা দিব হয়তো এই বছৰত 25ত আমি পাই যাম বুলি আশাবাদী আৰু বাকী মোৰ ৱাৰ্ডত যদি চাওঁ বিগত বছৰত মই মোটামুটি 15 কৰোৰ 30 লাখৰ কাম কৰিলোঁ বৰ্তমানলৈকে 15 কৰোৰ 30 লাখৰ আপুনি কাম কৰিলে বুলি ক'লে কিন্তু আপুনি ক'লে যে চৰকাৰে আপোনাক 5 কোটি টকাহে আবণ্টন দিছে তো বাকী 10 কোটি টকা আপুনি ক'ৰ পৰা আনিলে আমাৰ GMC আমাৰ আনটাইড ফাণ্ড থাকে টাইড ফাণ্ড থাকে আৰু আমাৰ পাৰিষদ পুঁজি থাকে সকলোবিলাক মিলাই পেলাই আমাৰ ধৰক এতিয়া যোৱা বছৰ এনেকুৱা এটা পুঁজি ওলাইছে মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত বা তেওঁৰ সহযোগত আমি ৱাৰ্ডত প্ৰত্যেকটো ৱাৰ্ডতে বিশেষকৈ মোৰ ৱাৰ্ডতো মই দিব সক্ষম হৈছোঁ একোটাকৈ আমি সভাগৃহ দিছোঁ আমাৰ য'ত কমিউনিটি হল বুলি কয় আৰু এখন শ্মশান আমি ৰাইজক দিবৰ কাৰণে সামৰ্থ্যৱান হৈছোঁ খুব সুন্দৰ শ্মশান গোসাইগাঁও পূব বৰাগাঁৱত অৱস্থিত হৈছে শ্মশানখন আৰু ৰাইজ উপকৃত হৈছে আমি তেনেকৈ 20 লাখ টকাৰ এটা দিব্যৰিঙৰ ব্যৱস্থা কৰিছোঁ ৰাইজ যথেষ্টখিনি উপকৃত হৈছে তাৰ উপৰিঞ্চি আমি আপোনাৰ পাব্লিক টয়লেটৰ ব্যৱস্থা কৰিছোঁ পূব বৰাগাঁৱতে গড়চুকৰ ওচৰত সেইটো ৰাইজে খুব ভাল পাইছে আৰু উন্নয়নৰ বিভিন্ন দিশত ধৰক আপোনাৰ নলা নৰ্দমা চাফ চিকুণৰ পৰা আদি কৰি ৰাস্তা ঘাট সৰু সৰু ৰাস্তাবিলাক বনোৱালৈকে আৰু আমাক স্পেচিয়েলি 1 কোটি টকা এটা কাউন্সিলৰ পুঁজি দিছিলে সেইটো আমাৰ কাম এতিয়া মোটামুটি 90% হৈ গ'ল আৰু 10% বাকী আছে এইখিনি হ'লে সেইটো আমাৰ সম্পূৰ্ণ হ'ব গতিকে সকলোখিনি ফাণ্ড মিলাই আৰু সাংসদৰো ফাণ্ড থাকে যদিও বিশেষ বেছি ধৰণে পোৱা নাই অলপমান আমিও পাইছোঁ তেনেকৈ সকলোখিনি মিলাই ইমানখিনি কাম কৰিবৰ কাৰণে সক্ষম হৈছোঁ বাইদেউ শেহতীয়াকৈ ৱাৰ্ডবাসীৰ এটা আপোনাৰ ওপৰত অভিযোগ আছে অভিযোগটো হ'ল আপুনি যিবোৰ বিজেপি চৰকাৰে আঁচনি গ্ৰহণ কৰিছে সেই আঁচনিবোৰ আপুনি বিজেপি সমৰ্থকসকলকহে আপুনি দিছে অন্য সমৰ্থকখিনিৰ কাৰণে আপুনি চিন্তা কৰা নাই কিমান দূৰ সত্য কোনে বাৰু কৰিছে অভিযোগটো এইটোৱে ডাঙৰ কথা কাৰণ কিয় মই এতিয়ালৈকে যিখিনি আমাৰ চৰকাৰীভাৱে আঁচনি আহিছে ৰাইজেতো অভিযোগ দিয়া দূৰৰ কথা মোকতো সকলোৱে সন্মান দিছে যে বাইদেউ আপুনি থকাৰ কাৰণে ইমানখিনি পাইছোঁ গোটেইখিনি আঁচনি মই ৰাইজৰ কাৰণে মুকলি কৰি দিছোঁ যিমানখিনি আহিছে পাৰিলে অলপ বেছিকৈ দিব চেষ্টা কৰিছোঁ যেন তেওঁলোক কৃতাৰ্থ হয় গতিকে এইটো একদম ভিত্তিহীন অভিযোগ কোনোবাই যদি কৰিছেও তেওঁ কিয় কৰিছে মই গম নাপাওঁ বাইদেউ আমাৰ যিহেতু পশ্চিম গুৱাহাটী সমষ্টিত মিত্ৰজোঁটৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া আমাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ ভৰলুমুখ মণ্ডলৰ আণ্ডাৰতো কেইবাটাও ৱাৰ্ড AGP পাৰিষদৰ আছে আৰু আপুনি বিজেপিৰ পাৰিষদ তো মিত্ৰজোঁটৰ বিধায়কগৰাকীৰ ফালৰ পৰাই আপুনি কেনেধৰণৰ সুবিধা পাইছে সুবিধাটো এনেকুৱা বিধায়ক হিচাপে তেখেতৰ লগত মোৰ বেয়া নহয় সন্মান কৰোঁ মোকো খুব স্নেহ কৰে যিয়ে নহওক তেওঁ কেতিয়াও মোকো চাগে তেনেকৈ ভবা নাই মিত্ৰজোঁটৰ বুলিয়ে আমাৰ এটা সমিলমিল আছে কিন্তু বিধায়ক পুঁজিৰ পৰা ধৰক এতিয়া মই বিজেপি কাউন্সিলৰ বা AGPখিনিয়ে পোৱা অকণমান বেছি পাব সেইটো মানে তেওঁলোকে চাগে লৈছেও তেনেকৈ হয়তো আমি বিচাৰোঁতে অলপ ক'ৰবাত কমিও হ'ব পাৰে যে নকওঁ যে মই সম্পূৰ্ণ শুদ্ধ কিন্তু মই এইটো কথা ক'ম বিজেপি বিধায়ক মানে NDAৰ আপোনাৰ বিধায়ক হিচাপে বা মোৰ বিধায়ক হিচাপে মোক এইবাৰ তেওঁৰ বিধায়ক পুঁজিৰ পৰা অতি কমেও 3.5 কোটিত তেওঁ মোক দিছে নিশ্চয় মই এনেকুৱা ধৰণৰ বোধ হৈছে কাৰণ কিমানখিনি পইচা মই এতিয়ালৈকে গণিত আপোনাক কোৱা নাই যদিও 6টা ৰাস্তা মোৰ ৱাৰ্ডত দিছে তেওঁ মোৰ ৱাৰ্ডৰ ভিতৰত 6টা ৰাস্তা বিধায়ক পুঁজিৰে বনাই আছে গতিকে মই এইটো বৰ বেছি মোক
একাষৰীয়াকৈ থোৱা বুলি মই ক'ব নোৱাৰোঁ, কিন্তু হয়তো আৰু অলপ দিব লগা আছিল, সেইটো মই নদি ক'ম। কাৰণ কিয়, উন্নয়নৰ ক্ষেত্ৰত যিহেতু আমাৰ ৱাৰ্ডটো পিছপৰা, আৰু অলপ বেছি ফাণ্ড দিলে মই বেছি ভাল পালোঁ হয়। বহুকেইটা ইম্পৰ্টেণ্ট ৰাস্তা, যিটো ধৰক মই কাউন্সিলাৰ হিচাপে টাচ কৰিব নোৱাৰোঁ, এনেকুৱা আৰু বহুত ৰাস্তা ৰৈ গৈছে। মই আগলৈ তেওঁ এইখিনি মই ডিমাণ্ড ৰাখিম, আৰু এইখিনি তেওঁৰ পৰা ল'বও মই চেষ্টা কৰিম। যিহেতু তেওঁৰ সমষ্টি বৰ্তমানলৈকে আছে, ময়ো পাৰিষদ, মোৰ ৱাৰ্ডটোৰ উন্নতিও মই বিচাৰিম, তেওঁৰ পৰা হ'লেও মই ল'ম। 15 কোটি টকা যে কথা ক'লোঁ, তাৰ ভিতৰত এই বিধায়ক পুঁজিও সোমাই আছে দেই, গতিকে ৰাইজে যেন এইটো গম পায়। যিমান দূৰ মই জানো, আপোনাৰ নিয়াৰেষ্ট ৱাৰ্ড 12 নম্বৰ ৱাৰ্ড, আৰু আপোনাৰ 11 নম্বৰ ৱাৰ্ড। তো 12 নম্বৰ ৱাৰ্ডত 11 নম্বৰ ৱাৰ্ডতকৈ কিন্তু বহুখিনি পুঁজি অহা বুলি কেনে ৰাইজে আমাক জনাইছে AGPৰ ফালৰ পৰাই। তো আপুনি ভাবে নেকি যে আপোনাক মাহিয়াৰ দৃষ্টিৰে চোৱা বুলি বিধায়কগৰাকীয়ে? সঠিককৈ মই তেনেকৈ ক'ব নোৱাৰোঁ, কিন্তু হয়, মোক ৱাৰ্ডত আৰু অলপ দিব পাৰিলে হয়, সেইটো নিশ্চিতভাৱে সত্য। কাৰণ যিহেতু মোৰ ৱাৰ্ডটো ডাঙৰ, বৃহৎ পৰিসৰ মোৰ ৱাৰ্ডৰ, গতিকে আৰু অকণমান ফাণ্ড মোক দিব পাৰিলে হয়। কিন্তু মাহিয়া চকুৰে চোৱা বুলি মই ডাইৰেক্ট একেষাৰতে ক'ব নোৱাৰোঁ দেই, সেইটো ক'লে হয়তো মোৰ ক'ৰবাত ভুল হ'ব। কিন্তু মোৰ ৱাৰ্ডটোৰ পৰিসৰ হিচাপে আৰু যদি 5টা ৰাস্তা তেওঁ দিলে হয় এইবাৰ, হয়তো অলপ কাম বেছি হ'লে তেওঁৰো ভাল লাগিল হয়, মোৰো ভাল লাগিল হয়। গতিকে ক'ৰবাত হয়তো অকণ কমি আছে নেকি। কিন্তু মই 12 নম্বৰ ৱাৰ্ডত কাম চলা বুলি ময়ো গম পাইছোঁ, অলপ হয়তো বা AGP ৱাৰ্ডকেইটাত অলপ বেছিয়ে কাম চলিছে, এইটোতো দলৰ ফালৰ পৰা অলপ টান নিশ্চয় থাকিব। কিন্তু আমি আমাৰ ফালৰ পৰা তেনেকুৱা কৰা নাই দেই এতিয়ালৈকে। CM যিখিনি দিছে সমানভাৱে দিছে, মই যিখিনি জানিছোঁ বৰ্তমানলৈ, বা GMCৰ ফাণ্ডখিনিও সমানভাৱে বিতৰণ কৰা হৈছে। গতিকে বিধায়কৰ পুঁজিৰ পৰা কি কৰিছে এতিয়া সিমানখিনি ময়ো গম ৰখা নাই। মই সদায় নিজৰ কাম যিখিনি পাইছোঁ সেইখিনি পাৰফেক্টলি কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু মই তেওঁক অনুৰোধ কৰিম, আগন্তুক দিনত যেন 11 নম্বৰ ৱাৰ্ডকো সমানভাৱে আগুৱাই নিয়ক, তেওঁৰো নাম হ'ব, মোৰো ভাল লাগিব, এনেকুৱা আৰু। বাইদেউ, শেহতীয়াকৈ আমাৰ নেশ্যন ফাৰ্ষ্ট নিউজৰ টীমে 11 নম্বৰ ৱাৰ্ডটো পৰিভ্ৰমণ কৰিছিলে, আৰু 11 নম্বৰ ৱাৰ্ডটো পৰিভ্ৰমণ কৰি আমি আপোনাৰ জনপ্ৰিয়তাটো 70% বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। আৰু ইয়াৰ মাজতে কিছু সংখ্যক সদস্যই ক'ব বিচাৰে 2026ৰ নিৰ্বাচনত আপুনি বিধায়কৰ পদত থিয় হ'বৰ কাৰণে এক প্ৰচেষ্টা হাতত লোৱা বুলি। কথাটোৰ কিমান দূৰ সত্য? চাওক, এতিয়া যেতিয়া ৰাইজৰ কাম কৰিব, ৰাইজে নিজে কয় কেতিয়াবা যে বাইদেউ আপুনি কিন্তু বিধায়ক হ'ব লাগিব। মই আছোঁ, হয়, ৰাজনীতিত সোমাইছোঁ যেতিয়া এখপকেতো যাব লাগিব। কিন্তু ধৰক এতিয়া ৰাইজৰ সমস্যাবিলাক যদি সমাধান কৰিব পাৰোঁ, নিশ্চিতভাৱে ৰাইজেও ছাপোৰ্ট দিব লাগিব। আৰু ৱাৰ্ডৰ ভিতৰতে যিখিনি কাম কৰিছোঁ, ৱাৰ্ডৰ ৰাইজে যেনেকৈ বিচাৰিছে, অলপ ঠেক পৰিসৰৰ ভিতৰত ইমানখিনি কৰিব পাৰিছোঁ, অলপ বহুত বহল পৰিসৰত আৰু হয়তো অধিক কৰিব পাৰিম। গতিকে ৰাইজে যদি বিচাৰে, দলে যদি বিচাৰে, নিশ্চিতভাৱে মই আছোঁ সদায়। আৰু সোমাইছোঁ যেতিয়া ৰাজনীতিত, মাজতেতো এৰি নাযাওঁ। গতিকে ওপৰলৈকে যাব নিশ্চয় চেষ্টা কৰিম, ৰাইজৰ সেৱা কৰিব চেষ্টা কৰিম। সেৱা যিহেতু সংগঠন, আমাৰ বিজেপিৰ এটা আমাৰ বাৰ্তা, খুব শুভ বাৰ্তা, সেৱাই সংগঠন। এতিয়ালৈকে দলীয়ভাৱে দিয়া দায়িত্ব সকলোখিনি মই সুন্দৰকৈ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। হয়তো ক'ৰবাত অলপ ভুল ক্ৰুটি থাকিব পাৰে, কিন্তু নিজে 100% দিবলৈ প্ৰত্যেকটো জেগাত চেষ্টা কৰি আছোঁ। গতিকে আগন্তুক দিনত দলে যেনেকুৱা চিন্তা কৰে, দলৰ লগত সদায় আছোঁ, দলৰ চিন্তাৰ লগত সদায় আছোঁ, এইটোৱে আৰু। দেখা গৈছে যে বিগত সময়ছোৱাত 2-3টা ট্ৰাম পশ্চিম গুৱাহাটী সমষ্টিটো আপোনাৰ AGP বিধায়কগৰাকীৰ হাততে দিয়া গৈছে। তো এইবাৰ আপোনালোকে আশাবাদী নে যে গুৱাহাটী চেণ্ট্ৰেল সমষ্টিটো BJP কেণ্ডিডেট থিয় কৰাব বুলি? আমিতো নিশ্চিতভাৱে আশাবাদী, কাৰণ আমাক নিজৰ বিধায়ক এজন লাগে, দলীয় বিধায়ক এজন লাগে। কাৰণ উন্নয়নৰ ক্ষেত্ৰত যদি চোৱা যায়, বিধায়ক নিজৰ হ'লে আমি যথেষ্টখিনি তেওঁৰ পৰা উপকৃত হ'ম। গতিকে আমি আশাবাদী যে আমাৰ এইবাৰৰ নিৰ্বাচনত নিশ্চয় আমাৰ BJP প্ৰাৰ্থীয়ে যিয়ে নহওক কিয়, যোন নহওক কিয়, তেওঁক আমি সমৰ্থন জনাব লাগিব। গতিকে তাৰ কাৰণে আমি সদায় প্ৰস্তুত আছোঁ, দলীয় সিদ্ধান্তক সদায় আমি সন্মান জনাম। গতিকে মোৰ তৰফৰ পৰা মই কওঁ, বহুত বছৰ আমি AGP ছত্ৰছায়াত থাকিলোঁ, তেওঁ বিধায়ক হিচাপে তেখেতৰ ছত্ৰছায়াত আমি থাকিলোঁ, সুন্দৰকৈ থাকিলোঁ বাৰু। কিন্তু এতিয়া আমি অকণমান চেঞ্জো লাগে ৰাইজক, ৰাইজে বিচাৰিছে BJP বিধায়ক এজন লাগে। গতিকে ৰাইজে যদি বিচাৰে, চৰকাৰে যদি চিন্তা কৰে, নিশ্চয় যি নহওক কিয়, যোনে নহওক কিয়, আমি সমৰ্থন কৰিবৰ কাৰণে প্ৰস্তুত, সদায় আগুৱাই নিম তেওঁক, তেওঁৰ হৈ কাম কৰিম। 2026 চনত পুনৰ BJP শাসনলৈ আহিবনে? যদি আহে, কিয় আহিব? ৰাইজে কি চাই BJPক ভোট দিব? এই ক্ষেত্ৰত আপুনি মতামত জনাওক। নিশ্চিতভাৱে 2026ত BJP চৰকাৰ আকৌ আহিব। উন্নয়নৰ পিনে লক্ষ্য ৰাখি ৰাইজে কিন্তু ভোট দিব।
কাৰণ ৰাইজে পৰিৱৰ্তন বিচাৰে, সঁচা অৰ্থত উন্নয়ন বিচাৰে। আজি ধৰক আমি কাউন্সিলৰ আজি 2.5 বছৰত যিমানখিনি উন্নয়ন কৰিলোঁ, ইয়াৰ আগত কেতিয়াও হোৱা নাছিলে। কোনো কাউন্সিলৰ ইমানখিনি কৰিব পৰা নাছিল। আমি নিজেও কওঁ, ভাল লাগে আমাৰ ৱাৰ্ডত গৈ এতিয়া, বা ৰাইজক আমি যিমানখিনি সুবিধা দিব পাৰিছোঁ, সেই আঁচনিয়ে হওক, ৰাস্তা ঘাটেই হওক, ৰাইজে ভাল পাইছে। আৰু অভাৰব্ৰিজৰ পৰা আৰম্ভ কৰি মেডিকেলৰ পৰা আৰম্ভ কৰি শিক্ষাৰ ক্ষেত্ৰলৈকে ক'ত চৰকাৰে আমাক ৰাইজক সুবিধা দিয়া নাই, ৰাইজৰ কাৰণে কাম কৰা নাই, ৰাইজৰ লগত থকা নাই। প্ৰত্যেকটো মুহূৰ্তত আমি ৰাইজৰ লগত আছোঁ। আজি চাওক, কংগ্ৰেছে ইমান বছৰ শাসন কৰিলে, কিন্তু চুকে কোণেতো বেলেগে কথা ৰাস্তাই ৰাস্তাই ভালকৈ নাচালে নেকি? কিন্তু আজি আমাৰ চৰকাৰে আমাৰ জৰিয়তে, বিধায়কৰ জৰিয়তে, NDA বিধায়কসকলৰ জৰিয়তে, NDA কাউন্সিলৰসকলৰ জৰিয়তে সম্পূৰ্ণৰূপে ৰাইজৰ মাজত সোমাই গৈছে, আমাক সোমাই দিছে যে আপোনালোকে প্ৰত্যেকটো খুঁটি নাতি মাৰি চাওক ৰাইজৰ সমস্যা কি। ৰাইজৰ সমস্যাৰ লগত আমি আছোঁ আৰু সমস্যা সমাধান কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। গতিকে এইখিনি ৰাইজে ভাল পাইছে আৰু অনাগত দিনত 2026ত বিজেপি আহিব, এইটো ধৰো। বিজেপিক অবিহনে গত্যতা নাই, মই নিজেও কওঁ। কাৰণ ৰাইজে মোক কয় যে আমি ইমানখিনি ভাল পাইছোঁ আপোনালোকৰ কামবিলাক, ইয়াৰ আগত কোনো চৰকাৰে আমাক কৰা নাই। শেহতীয়াকৈ যিটো মূল্য বৃদ্ধি, নিবনুৱা সমস্যা, এইটোতো গুৰুত্বপূৰ্ণ সমস্যা হয়। এই সমস্যাটোক আওকাণ কৰি কেনে জনসাধাৰণে এইবাৰ ভোট দিব বুলি আপুনি চিয়ৰ নে 100%? 100% চিয়ৰ। কাৰণ মূল্যবৃদ্ধি কেতিয়া হয়? যেতিয়া উন্নয়ন হয় তেতিয়া মূল্যবৃদ্ধি হয়। আৰু মূল্যবৃদ্ধি যেনেকৈ হৈছে চৰকাৰে তেনেকৈ দিছেও নহয় ৰাইজক। চাওক, আজি চাকৰি ক্ষেত্ৰত চাওক, ইণ্টাৰভিউ দিয়াৰ লগে লগে যি আপোনাৰ পঢ়ি শুনি ইণ্টাৰভিউ দিছে, তাৰ চাকৰি কনফাৰ্ম হৈ গৈছে। তেওঁ যদি কষ্ট কৰিছে ল'ৰা ছোৱালীজনে, চাকৰি কনফাৰ্ম। কিন্তু আগতে এনেকুৱা আছিল নেকি? আজি মই যেতিয়া আমাৰ সদস্যতা ভৰ্তি অভিযানত গৈছোঁ, মই গণেশপাৰাত গৈছিলোঁ, তাতে কেইজনমান মানুহৰ লগত কথা পাতিছোঁ যে এতিয়া 1 পইচাও নিদিয়াকৈ চৰকাৰে চাকৰি দিছে, 1 পইচাও নিদিয়াকৈ। এইটো মানুহে কিমান কৃতাৰ্থ হৈছে, ঘৰে ঘৰে নিউজ। আৰু এঘৰত হৈছে, আন ঘৰে কৈছে ল'ৰা ছোৱালীবিলাকক ভালকৈ পঢ়, পইচা নিদিয়াকৈ চাকৰি হোৱাৰ দিন এতিয়া। গতিকে এইটো এটা ভাল নিউজ গৈছে। চৰকাৰেও কেতিয়াবা মূল্যবৃদ্ধি হয়, আমি চৰকাৰী মূল্যবৃদ্ধিটো যেতিয়া উন্নয়ন হ'ব তেতিয়া মূল্যবৃদ্ধি অলপ হ'বই, সেইটো সকলোৱে জানে। কিন্তু আৰু চাওক, ঘৰখনতে চাওক, যেতিয়া আপুনি এটা ঘৰ ভাঙে, পুৰণা ঘৰ এটা ভাঙি নতুন কৰিব বিচাৰিছে, আপোনাৰ অৰ্থ টকা ব্যয় হ'বই তাতে। গতিকে সেইখিনি সময়ত আপুনি সেইটো ঘৰ যেনেকৈ নিজৰ কাৰণে টানি নিব, আপুনি ঘৰটো কমপ্লিট কৰা যিটো সপোন আছে, চৰকাৰখনেও মূল্যবৃদ্ধি কৰিলে কিন্তু মানুহৰ সপোন হৈ গৈছে যে আমি এনেকেই আগুৱাই যাব লাগিব। মূল্যবৃদ্ধিলৈ ইমান বেছি কণ্ট্ৰভাৰ্চি মই দেখা নাই দেই। আৰু যিখিনি হৈছে কংগ্ৰেছৰ দিনতো হৈছে, কিন্তু কংগ্ৰেছ কি দিছিলে? কেৱল মূল্যবৃদ্ধিটো দিছিলে, বাকীটো একো দিয়া নাছিল, উন্নয়ন দিয়া নাছিল। আমাৰ চৰকাৰে মূল্যবৃদ্ধি অলপ হৈছে যদিও এতিয়া কমাবও চেষ্টা কৰি আছে ঠায়ে ঠায়ে, কিন্তু ৰাইজক কাম দিছে, মানুহক কৃতাৰ্থ কৰিব পাৰিছে, মানুহৰ লগত আছে। প্ৰত্যেকটো মুহূৰ্তত যিটো ডেম'ক্ৰেচিৰ নিয়ম, সেইটো ফ'ল' কৰি আছে, সেইটো কৰিব বিচাৰিছে। ইয়াতকৈ কি সুফল আছে? মই কিন্তু ভাবোঁ এইটোৱে বিশেষ প্ৰভাৱ নেপেলায়।